নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই আজি লৈ আহিছোঁ গুৱাহাটী হাইকোৰ্টত হৈ যোৱা 2018ত কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ, অল প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ। ইয়াতে 50টা কুৱেশ্যন আছে, খুবেই ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন। এতিয়া প্ৰথম কুৱেশ্যনটো আছে শুৱালকুছি ইজ ফেমাছ ফৰ। শুৱালকুছি কিহৰ বাবে বিখ্যাত? শুৱালকুছি চিল্ক ইণ্ডাষ্ট্ৰিৰ কাৰণে বিখ্যাত। অপশ্যন ডি ইজ দ্য এনচাৰ। মই ঠিক কৰি থোৱা আছে এনচাৰকেইটাত, আৰু আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত মই PDF লিংকটো দি থোৱা আছে। কুৱেশ্যন নম্বৰ 2ত আছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথমজন চিফ মিনিষ্টাৰ কোন আছিল? গোপীনাথ বৰদলৈ আছিল। কুৱেশ্যন নম্বৰ 3ত আছে মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ ইজ দ্য অট'বায়োগ্ৰাফি অফ। কাৰ আছিলে অট'বায়োগ্ৰাফি? মহাত্মা গান্ধী আছিলে। অপশ্যন চি ইজ দ্য এনচাৰ। কুৱেশ্যন নম্বৰ 4ত আছে দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী অফ ইণ্ডিয়া ইজ ইন আছাম। হোৱাট ইজ ইট নেম? আমি সকলোৱে জানো। ডিগবৈ তেল শোধনাগাৰটো হৈছে অল্ডেষ্ট অইল ৰিফাইনেৰী অফ ইণ্ডিয়া, আমাৰ অসমৰ। কুৱেশ্যন নম্বৰ 5ত আছে অস্কাৰ এৱাৰ্ডছ আৰ গিভেন ফৰ দ্য এক্সিলেঞ্চ ইন দ্য ফিল্ড অফ। অস্কাৰ এৱাৰ্ড কিহৰ কাৰণে দিয়া হয়? অস্কাৰ এৱাৰ্ড আচলতে ফিল্মৰ কাৰণে দিয়া হয়, ফিল্মছৰ কাৰণে দিয়া হয়। অপশ্যন ডি। কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য ব্ৰেইন অফ এ কম্পিউটাৰ। ইয়াত দিয়া তলত দিয়া কোনটো কম্পিউটাৰৰ ব্ৰেইন বুলি জনা যায়? CPU এনচাৰ হৈছে CPU, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। কুৱেশ্যন নম্বৰ 7 আছে বটদ্ৰৱা ইজ দ্য বাৰ্থ প্লেচ অফ হুইচ বৈষ্ণৱ চেইণ্ট। আমি সকলোৱে জানো বৰদোৱা শংকৰদেৱৰ জন্মস্থান হয়। কুৱেশ্যন নম্বৰ 8 হুইচ কাণ্ট্ৰি শ্বেয়াৰ্ছ লংগেষ্ট বৰ্ডাৰ উইথ ইণ্ডিয়া। অসম আমাৰ ইণ্ডিয়াৰ লগত কোনখন কাণ্ট্ৰিয়ে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে? আৰু উত্তৰটো হৈছে বাংলাদেশ। কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম। উত্তৰটো হৈছে জগদীশ মুখী। কুৱেশ্যন নম্বৰ 10 দিয়া আছে হাউ মেনি এছেম্বলি কনষ্টিটুৱেঞ্চিজ আৰ দেয়াৰ ইন আছাম। 126খন আছে। কুৱেশ্যন নম্বৰ 11 হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্মছ অফ এৰিয়া। এৰিয়া ৱাইজ আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্ট ডাঙৰ হয়? কাৰ্বি আংলং। কুৱেশ্যন নম্বৰ 12 এডিঅ' হেণ্ডিক ইজ ৰিলেটেড টু হুইচ ফিল্ড। চিনেমাৰ লগত জড়িত তেওঁ। কুৱেশ্যন নম্বৰ 13ত আছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং। চুকাফা আছিলে, প্ৰথম আহোম কিং আছিলে তেওঁ। কুৱেশ্যন নম্বৰ 14 হোৱাট ইজ দ্য ষ্টাডি অফ দ্য ষ্টেট এণ্ড ছিষ্টেম অফ গভৰ্ণমেণ্ট কল্ড। পলিটিকেল চায়েন্স। কুৱেশ্যন নম্বৰ 15ত আছে হোৱাট ইজ বাটা ফেমাছ ফৰ। আমি সকলোৱে জানো বাটা শ্বুজ কাৰণে, জোতাৰ কাৰণে বিখ্যাত। কুৱেশ্যন নম্বৰ 16 হোৱাট আৰ দ্য চ'ৰ্চেছ অফ এয়াৰ পলিউশ্যন। এয়াৰ পলিউশ্যনৰ চ'ৰ্চকেইটা কি কি? গেছ, স্ম'ক, বাৰ্ণিং অফ গাৰ্বেজ। এই গোটেইকেইটা হয়। কুৱেশ্যন নম্বৰ 17 হোৱাট ইজ দ্য নৰ্মেল ব্লাড প্ৰেছাৰ অফ এ য়ং মেল হিউমেন বিং। 120/80 হয়। মনত ৰাখিবলগীয়া কথা এইকেইটা। কুৱেশ্যন নম্বৰ 18 হুইচ অফ দিছ বলছ ইজ দ্য লাৰ্জেষ্ট ইন চাইজ। আমি সকলোৱে জানো ফুটবলটো চবচে ডাঙৰ হয়। কুৱেশ্যন নম্বৰ 19 ইন হুইচ স্পৰ্ট ডু উই ইউজ টাৰ্ম চিলি পইণ্ট। এইটো হৈছে ক্ৰিকেট। কুৱেশ্যন নম্বৰ 20 হোৱাই ইজ 1 ডিচেম্বৰ ছিগনিফিকেণ্ট। 1 ডিচেম্বৰ ৱৰ্ল্ড এইডছ ডে হিচাপে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 21 হোৱাট শুড বি দ্য মিনিমাম এজ টু বি কণ্টেষ্ট ইন দ্য ইলেকশ্যন অফ দ্য লোকসভা। কিমান বয়স হ'ব লাগে তেতিয়া ইলেকশ্যনত ভাগ ল'ব পাৰি? 25 years, 25 বছৰত। কুৱেশ্যন নম্বৰ 22 হাউ মেনি গ্ৰামছ আৰ দেয়াৰ ইন এ কিলোগ্ৰাম। আমি সকলোৱে জানো 1000 গ্ৰাম। কুৱেশ্যন নম্বৰ 23 দিয়া আছে হুইচ ইজ এ হিউমেন পাৱাৰ্ড ভেহিকুল। আমি জানো সকলোৱে বাইচাইকেল। এইকেইটা 4টা অপশ্যন দিয়া আছে। কুৱেশ্যন নম্বৰ 24 হুৱেৰ ইজ এ প্ৰিজনাৰ কেপ্ট। প্ৰিজনত ৰখা হয়। কুৱেশ্যন নম্বৰ 25 দিয়া আছে হোৱাট ইজ এ গ্ৰুপ অফ ফ্লাৱাৰ্ছ কল্ড। বকুট বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 26 হোৱাট ইজ এ গ্ৰুপ অফ 12 কল্ড। ডজন বুলি কয়।
সো 12টা থাকিলে ডজন বুলি কয় কোৱেশ্চন নম্বৰ 27 এজ কানিং এজ এ ইয়াৰ উত্তৰটো হৈছে ফক্স কোৱেশ্চন নম্বৰ 28 এজ কুল এজ এ কুকুম্বৰ কোৱেশ্চন নম্বৰ 29 as busy as a bee question number 30 Jack is dash stones in the water so throwing hobo panile doliwatu koise question number 31 dia ase the baby is dash milk so holding ase carrying ase drinking ase reading ase so drinking hobo kan gakhir tu khai Question number 32 dia ase is stitch in times saves auto is 9 Question number 33 time and tide wait for non ami hokolo janu Question number 34 dia ase make hay when the sun shines auto is hetu Question number 35 dia ase Peter dash fond of singing on the stage etu is hobo Question number 36 dia ase I dash not Provin's best friend so I episode M hobo Question number 37 dia ase Sona and Mira dash eating are eating hobo kan duta Question number 38 dia ase Tina dash to get race to get well ete has hobo Question number 39 dia ase dash coffee in my cup is too hot da hobo Question number 40 dia ase it dash been raining for a week has hobo Question number 41 dia ase I had apples dash bananas for breakfast today yate end hobo Question number 42 dia ase he asked dash a glass of water yate 4 hobo Question number 43 dia ase Rama is dash his father's hand এটা holding hobo hatkhon dhori ase Question number 44 dia ase a man saves 1275 rupees in 1 month how much does he save in 6 months so etu khube simple question hodise ejon manhoe jodi emahot jodi 1275 toka save kore tetia hale te samahot kiman save koribo so etu puron kori dile hol Question number 45 ot dia ase the school fees for 4 months is 1600 rupees what is the fees for the whole year jodi 4 mahot 1600 toka hoy tetia hale gutei bosorot hobo 4800 toka Question number 46 ot dia ase which is the biggest number yate gutei gita dia ase 3.48 3.048 3.49 or 3.5 dia ase urot hoise etu Question number 47 Rita's father was 50 years old in 1990 in which year was Rita's father born so 1990 teo boy hoise 50 bosor so teo জন্ম তাৰিখটো কিমান হ'ব তেতিয়া 1940 হ'ব 1940 হ'ব Question number 48 দিয়া আছে if the sum of two numbers 8,29,596 যদি দুটা সংখ্যাৰ যদি যোগফল ইমান হয় এটা নাম্বাৰ দিয়া আছে আৰু বাকি নাম্বাৰটো হদিছে এই নাম্বাৰটো এটো হ'ব Question number 49 দিয়া আছে 65 into dash equal to 65 so একে পূৰণ কৰিলে এটো হ'ব Question number 50 দিয়া আছে এটো dash into 125 equal to 0 so 0 এ পূৰণ কৰিলে শূন্য হ'ব so আজি এগিনা আছিল question আৰু আপোনালোকে PDF লিংকটো আপোনালোকে ডেসক্ৰিপচনত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি মোৰ ভিডিও চাই ভাল পায় তেতিয়াহলে প্লিজ ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ